মইতো কোনো এম এল এ খেলা নাই, মই কোনো মন্ত্ৰী খেলা নাই, মই জাষ্ট ভিডিঅ' বনাইছিলোঁ। কংগ্ৰেছৰ চাপৰ্টাৰ কৰিলোঁ বুলি মোক ইমান মৃত্যুমুখলৈ ঠেলি দিব কিবা কাৰণ আছিলে নেকি? নব উঠক মই বোলো বাহিৰত ৰূপালী জুই জ্বলিছে ৰূপালী মানে ভিতৰত আছো না টোপনি কি শুনিছো একোৱে গম নাপাওঁ। মোৰো কাক মই কি লগালো দৰ্জাখন খুলিবলৈও মানে মোৰ ভয় লাগিছে, ফেনকেইখন বন্ধ কৰিলো। ৰূপালী দাসৰ এই যিখন দোকানখন ৰাতি 1 বজাত ডাওকৈ জ্বলি উঠিল। কোনোবাই দুৰ্বৃত্ত আহি দোকানখন ৰাতি 1 বজাত জ্বলাই থৈ গ'ল। কি কৰিব, কেনেকুৱা এজন নিকৃষ্ট মনৰ মানৱ হ'ব লাগিব এনেকৈ এখন দোকান বা এখন ঘৰ জ্বলাবলৈ সাহস কৰিছে। এবাৰো হৃদয় নকঁপিল, এবাৰো দয়া মমতা নাই, মানৱীয়তা গুণ বুলি সেই ব্যক্তিজন যিজনে যদি এই অৱস্থাটো কৰিছে কেতিয়াও সেই ব্যক্তিজন মানৱ হ'ব নোৱাৰে। সেইজন হৈছে এজন দস্যু দানৱ। এইখন একেবাৰে জ্বলি চাহখাৰ হৈ গ'ল। এইফালে দেখিছে আপোনালোকে ঘৰটো লাগি আছে আৰু এই গছলৈকে জ্বলি গ'ল। চাওকচোন আপোনালোকে এবাৰ চাওক আৰু এই ঘৰটো চাওক, ঘৰটো হৈছে বাঁহৰ। এই ঘৰটো ইয়াৰ পৰা গৈ ইয়াত জুই লাগিলহেঁতেন তেতিয়া ঘৰখন কি হ'লহেঁতেন কওকচোন। হয়, আপোনালোকে বেয়া কমেণ্টছ কৰে ৰূপালী দাসে কংগ্ৰেছৰ ভিডিঅ' বনায়, কিন্তু এটা কথা ৰূপালী দাসৰ হৈছে সেইটো ব্যক্তিগত। কোনোবাই কাৰোবাক সমৰ্থন কৰিছে, কোনোবাই কাৰোবাক সমৰ্থন কৰা নাই, সেইটো এটা ব্যক্তিগত কথা। ৰূপালী দাসে কংগ্ৰেছ ভাল পায়, কংগ্ৰেছৰ ভিডিঅ' বনায় আৰু বিজেপি মানুহে বিজেপিক ভাল পায়, বিজেপিক ভিডিঅ' বনায়। এইখিনি আমি সাধাৰণ মানুহ। যেতিয়া ৰজাই গাদীত বহে তেতিয়া সেইবিলাক বিচাৰ নকৰে। ৰজাৰ লগত মিলা প্ৰীতিয়ে থাকে। আমাৰ এই চাম যি প্ৰজাখিনি এই চামে কাজিয়া লাগি মৰি যায়। ৰূপালীয়ে কংগ্ৰেছক ছাপোৰ্ট কৰিছে, ৰূপালী বেয়া, ৰূপালীয়ে চুৰবাসক কয়। ৰূপালী সেইটো কণ্টেণ্ট হয়, ক্ৰিয়েট কৰিছে। ৰূপালী দাসে ভিডিঅ' বনাইছে, কংগ্ৰেছক ছাপোৰ্ট কৰিছে, সেইটো ব্যক্তিগত কথা। মই ক'বলৈ যোৱা নাই যে বিজেপি মানুহে এখন দপকৈ জ্বলাই দিছে, সেইটো ক'বলৈ যোৱা নাই। কিন্তু কমেণ্টছ ভিত্তিত কিছুমান কথা কৈছোঁ। কমেণ্টত কৈছে যে বিজেপি মানুহে এনেকুৱা কৈছে, কংগ্ৰেছ মানুহক এনেকুৱা কৈছে, কিন্তু এইবিলাক মই ক'বলৈ যোৱা নাই। কিন্তু এইটো মানে নহ'বও পাৰে, এইটো যে মই হয় বুলি ক'বলৈ যোৱা নাই। এতিয়া চাওক ৰূপালী দাসৰ এইটো অৱস্থা, চিন্তা নকৰিবা। কি বুলি ক'ম, একদম মানে বহুত মানে দুখ লাগিছে। কি বুলি ক'ম, কাৰণ এখন ঘৰ যদি এনেকৈ মানে নিমিষতে যদি চাহখাৰ হৈ গ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন বাৰু। আজি ৰূপালী দাসে ভিডিঅ' বনাইছে, আজি ৰূপালী দাসক যদি আপোনালোকৰ ব্যক্তিগত যদি কাৰোবাৰ যদি শত্ৰুতা আছে তাইক এটেক কৰক না, সন্মুখত এটেক কৰক, কিন্তু ভয়াতুৰ চোৰৰ দৰে এনেকে ৰাতি আহি দপাই জুই জ্বলাই থৈ নাযায়। আপোনালোক কাৰ পুৰুষ হয়? যদি দম আছে আপোনালোকে ৰূপালীৰ সন্মুখত আহক, ৰূপালীৰ লগত মানে যুক্তি তৰ্ক কৰক। আপোনালোকে কিয় এনেকুৱা কৰিছে? আপোনালোকৰ মানে এনেকুৱা মনত এনেকুৱা মানে ভাৱ সোমাইছে নেকি, মানে কি হিংসৰ দৰে, মানে আপোনালোকে একদম পশুৰ দৰে। আপোনালোকৰ মানে মানৱ বুলি মানে যিটো গুণ সেই বস্তুটো আপোনালোকৰ গাত নাই। কোৱাচোন মানে ঘটনাটো কেনেকে কি হ'ল? ঘটনাটো মানে কি হয়, কালি দুটামান টাইমটো অকণমান মোৰো খেলি মেলি হ'ল, যিহেতু ৰাতি কথা। 2:30মান বজাত আৰু মানে গোটেই দুৱাৰমুখৰ পৰা ল'ৰা 4-5টা মানে গাড়ী ৰখাই তিনিআলি ৰখাইছে। চিঞৰ বাখৰ কৈছে, নব উঠক। মই বোলো বাহিৰত ৰূপালী জুই জ্বলিছে ৰূপালী মানে ভিতৰত আছো না টোপনি কি শুনিছো একোৱে গম নাপাওঁ। মোৰো কাক মই কি লগালো দৰ্জাখন খুলিবলৈও মানে মোৰ ভয় লাগিছে, ফেনকেইখন বন্ধ কৰিলো। বন্ধ কৰি এই দৰ্জাখন যেতিয়া ধকালে তেতিয়া ভাবিছো এইখন, তেতিয়া ভাবিলো মই বোলো ভিতৰলে সোমাই যোৱা নাই, মই ওলাই চাওঁ কিনো হ'ল। ওলাই আহিছো গোটেই মানে ইয়াত ধপকে তেতিয়ালৈকেতো জুই জ্বলা বুলি তুমি গমেই নোপোৱা নহয় নিজৰ ঘৰত যে জুই জ্বলি আছে বুলি। মই গম নাপাওঁ। তাৰপৰা ওলাই আহিছো, তাৰপৰা সিহঁতিও এইফালৰ পৰা ৰাস্তাহে ল'ৰাকেইটাই ভিডিঅ' কৰি আছে আৰু যিহেতু ফচিবলৈ আজিকালি কাৰো মন নাযায়। ল'ৰাকেইটাই ভিডিঅ' বনাইছে, মোৰ দৰ্জা বেকা হৈ গ'লেগে, দৰ্জা বেকা হৈ গ'লগে। আৰু ভিতৰতো গাড়ীও সামগ্ৰী অলপ নতুনকে লৈ থোৱা আছিলে, যিহেতু মানুহজনৰ মানে মেজিকখনৰ বস্তুবোৰ বেয়া হৈছিলে। বেয়া হোৱাৰ কাৰণে নতুন বস্তু আনি থৈছিলে। আৰু সেয়াই আৰু কি ক'ব, ভাগ্য ভাল সেই ল'ৰাকেইজন নহাহেঁতেন আমি আজি 5টাকৈ মানুহ মৃত্যু মুখত পৰিলোহেঁতেন। আজি দুদিনৰ আগত মোৰ নতুন চিলিণ্ডাৰ লৈছো, চিলিণ্ডাৰটো ইয়াতে থওঁ আকৌ কিনো হ'ল জানো। আজি অলপ দিনৰ আগৰ পৰা মই ভিতৰত থওঁ চিলিণ্ডাৰবোৰ। ভাগ্য ভাল, ভগৱান আছিলে, গুৰু দশা। মানুহে মোক হিংসা কৰি লাভ নাই, ভগৱান আছে। মানে সেইটোৱে কম, আজি মোৰ লগত হ'লে কাইলৈ বেলেগৰ লগত হ'ব নালাগে। সকলোৰে অধিকাৰ আছে কংগ্ৰেছ বিজেপি হৈ ভিডিঅ' বনোৱা। আজিলৈকে মই কাকো বেয়া কমেণ্ট এটা কৰিবলৈ যোৱা নাই, কাকো গালি পাৰিবলৈ যোৱা নাই। মোক কিয় এনেকৈ গালি পাৰিলে, মোক কিয় এনেকৈ পইণ্টত লৈছে। মইতো কোনো
MLA খেলা নাই, মই কোনো মন্ত্ৰী খেলা নাই, মই জাষ্ট ভিডিঅ' বনাইছিলো। কংগ্ৰেছৰ ছাপৰ্টাৰ কৰিলো বুলি মোক ইমান মৃত্যুমুখলৈ ঠেলি দিব কিবা কাৰণ আছিলে নেকি? ৰাইজ তুমি এজ এ সোশ্যাল ক্ৰিয়েটৰ হিচাপে কন্টেন্ট ক্ৰিয়েট কৰিছা। মই যাক ভাল পাওঁ সেইটো মই তাক লৈ ভিডিঅ' বনাম। মই কোনো পইচা টকাৰ লোভত ভিডিঅ' বনোৱা নাই। মই নিজে ভাল পাওঁ, অন্তৰৰ পৰা ভাল পাওঁ কাৰণে তেখেতলোকৰ মই ভিডিঅ' বনাই ভাল পাওঁ আৰু ভিডিঅ' বনাই থাকিম। মোক যদি মাৰিবলৈ মন আছে ভিতৰত গোটেই এইকেইটাকে একেলগে কিবা কিবি খুৱাই মাৰি পেলাব, গুলিয়াই নতুবা মাৰি পেলাব। মোক এনেকে ভিতৰত জ্বলাই গোটেই ল'ৰা ছোৱালীকেইটাকে চিঞৰ বাখৰ তৰপাই কাৰোবাৰ সাহস যদি আছে সন্মুখত আহক না। ভয়াটোৰ দৰে কিয় মানে ৰাতি আহি 1 বজাত মানে এনেকুৱা মানে একেবাৰে একদম ভয়াটোৰ নিচিনাকে জ্বলাই দিবলৈ আহিছে? যদি সৎ সাহস আছে সন্মুখত আহক, সন্মুখত এটেক কৰক। আপোনালোকে মানে বহুত বেয়া কাম কৰিছে, মানে কেতিয়াও এনেকুৱা কাম বেলেগক নকৰিব। যদি এই পৰিয়ালটো মৃত্যু হলহেঁতেন তেতিয়া আপোনাৰ যিজনে মানে এনেকুৱা অৱস্থা কৰিছে তেওঁ মানে জহি খহি মানে হৃদয়তে কেনেকৈ উপলব্ধি কৰিলেহেঁতেন? জীয়াই থাকিব পাৰিলেহেঁতেন নে? হত্যাকাৰী বুলি নিজকে স্বীকৃতি দিব লগা হ'লহেঁতেন অন্তৰেদি যদি কিবা হ'লহেঁতেন। আৰু কাকো অন্যায় কৰা নাই ৰূপালীয়ে, সেই গতিকে ভগৱানে তাইক চকু মেলি চালে। মোক যোনে এই কামটো কৰিছে মই অন্তৰ ফালৰ পৰা গৰিহণা দিছো। আৰু মোৰ ঘৰখন যেনেকৈ জ্বলাইছে তাৰ ঘৰখন এদিন এনেও জ্বলিব। ককা আইতাক সুধি চাব সেইষাৰ কথা হয় নে নহয় দিয়ক। কাৰোবাৰ অনিষ্ট কৰিলে নিজেও অনিষ্ট হ'ব এদিন, সেইটো মানে ওপৰে যেনেও চাই থাকে। আৰু সম্পূৰ্ণ আপোনালোকক দৃশ্য দেখাই দিছে, চাওক এইফালে দেখাই দিয়াচোন। এয়া মোক গাড়ী বস্তুবোৰ দেখাই দিয়া, এইবিলাক দেখাই দিয়া। ইয়াত চাওক সেয়া গাড়ী বস্তুবোৰ। এতিয়া চাওক কিছুমানে কমেন্ট কৰিছে গম পায়নে, মানে নিজে আত্মহত্যা কৰিছে সেইটো নিচিনাই বুজাইছে হয় না? কাৰণ নিজে জ্বলালে নিজে আত্মহত্যা কৰিছে। ৰূপালীয়ে কি নিজৰ সন্তান চাৰিটাকৈ সন্তান, 3টাকৈ সন্তান আছে আৰু হাজবেণ্ড আছে, মানে ৰূপালীয়ে নিজে মৰিব লৈছে, ঘৰখনকো মানে জ্বলাই মাৰিব লৈছে। তেনেকে মানুহ কমেন্ট কৰিছে। আপোনালোকৰ ইমান নিকৃষ্ট মনোভাৱ নে? আপোনালোকৰ সেইটো হাতখন থাকিল বুলি ইমান কমেন্ট তেনেকে কৰিবলৈ আপোনালোকে হাতখন এবাৰো নকব নে? আপোনালোকৰ তেনেকে যে কমেন্ট কৰে যে আপোনালোকৰ ইমান মনত লেতেৰা ভাৱ থাকে নে? আপোনালোকেও তেজ মগহে গঢ়া, আপোনালোক কেতিয়াও অমৰ নহয়। এদিন আপুনিও মৰিব, ময়ো মৰিম, কিন্তু জীয়াই থাকোতে কাৰো অন্যায় নকৰিব, গম পাইছে নে? আৰু চাওক এইফালে গোটেই চাই জহি কহি যোৱা ফালে এয়া গাড়ী বস্তু আনি থৈছিলে। আৰু এইফালে চাওক, আৰু ভাল ভাগ্য ভাল চিলিণ্ডাৰটো ইয়াত নাছিলে। মানে যদি চিলিণ্ডাৰটো থকা হেনে কওকচোন বাৰু, ভাবিবলৈ ভাষা নাই, মানে একদম মানে বুজাবলৈও আপোনালোকক ভাষা নাই। আৰু ভাবিলে একদম জাগুটি শিহৰি উঠে। এনেকুৱা মানে ঘটনা যাতে আৰু কেতিয়াও পুনৰাবৃত্তি নহওক। আৰু আপোনালোকে মানে এই ক্ষেত্ৰত কি ক'ব আপোনালোকে জনাব। আৰু ইয়াত কংগ্ৰেছ বিজেপি ইয়াত কোনো কথা নাই। এঘৰ হৈছে এঘৰ মানুহ, গম পাইছেনে? আপোনালোকে কেতিয়াও তেনেকুৱা বিচাৰ নকৰিব, কাৰণ শাসনত মানে গাদীত সকলোৱে মিলা প্ৰীতিকে থাকে যিসকল ৰজা। আৰু এই চামত কাজিয়া লাগি লাভ নাই। কংগ্ৰেছৰ ভিডিঅ' বনাই, বিজেপি ভিডিঅ' বনাই, তাইতো ব্যক্তিগত, সেইটো তাই ভাল পায় কাৰণে তাই কাৰোবাক ছাপোৰ্ট কৰিব নাই। আপোনালোকেতো কাৰোবাক ছাপোৰ্ট কৰিছে, বিজেপিক ছাপোৰ্ট কৰিছে। আপোনালোককতো কোনে একো কোৱা নাই। বিজেপিক ছাপোৰ্ট কৰিলে বিজেপি ভাল, কংগ্ৰেছক ছাপোৰ্ট কৰিলে কংগ্ৰেছ বেয়া। সেইটো কথা হ'ল নে? কাৰোবাক ব্যক্তিগত, সেইটো কাৰোবাক ভাল পাইছে, কাৰোবাক বেয়া পাইছে, কোনোবাই কাৰোবাক ভাল লাগিছে, সেইটো নিজস্ব হয়। আৰু কি বুলি ক'ম নো। আৰু এইডোখৰ ৰঙাজান হয়, আপোনালোকে লোকেশ্যনটো দি দিছে, এইডোখৰ ৰঙাজান। আৰু এইফালে এইটো ৰাস্তা, আৰু এইফালে ৰাস্তা। আৰু মানে ইয়াত CCTV কেমেৰাও সেই ইয়াতে এঘৰ আছিলে বুলি কৈছে। CCTV কেমেৰা ফুটেজটো মানে যদি থকা হেঁতেনে মানে অপৰাধীয়ে ক্লু ৰাখি থৈ যায়। যিমান হ'লেও এটা ক্লু থাকে, অপৰাধীয়ে অপৰাধ কৰিলে এটা ক্লু থৈ যায়। মানে এতিয়া যিটো CCTV কেমেৰা তেওঁলোকৰ ঘৰত আছে, ফুটেজ মানে থাকিলেহেঁতেন তেওঁ বেয়া বুলি ক'লে। আৰু এতিয়া CCTV কেমেৰাটো নাই বৰ্তমান। আৰু এতিয়া কোনে কি ঘটনা ঘটাইছে এইটো আমি এতিয়া ক'ব নোৱাৰিম, কিন্তু যোনে কৰিছে বহুত বেয়া কাম কৰিছে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে ৰূপালী ঘৰখন সুৰক্ষা হৈ থাকক, আৰু ৰূপালী ঘৰখন যাতে আগলৈও এনেকে ভাল হৈ থাকক। আৰু সকলো আপোনালোকে প্ৰাৰ্থনা কৰক ভগৱানৰ ওচৰত যাতে ইমানটোতে হ'ল, যদি ইয়াতকৈ বেছি হ'লহেঁতেন কি হ'লহেঁতেন ভাবকচোন। ভাবিলে ভয় লগা কথা। কি বুলি ক'ম, আকৌ এবাৰ ভালকে দেখাই দিছোঁ।